নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 14 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ আটাইতকৈ ডাঙৰ খবৰ, বিজেপিক ভোট দিবলৈ তিনিটা চৰ্ত মানিব লাগিব মিয়াই। যদি সেই মিয়াসকলে বিজেপিক ভোট দিব বিচাৰে তেন্তে তিনিটাকৈ চৰ্ত মানিহে ভোট দিব লাগিব। এই মন্তব্য কাৰ আৰু কিয় এনে মন্তব্য কৰিছে জনাইছোঁ ২৬ তাৰিখ খবৰ। বিজেপিক ভোট দিবলৈ হ'লে তিনিটা চৰ্ত মানিব লাগিব মিয়াই। তিনিটা চৰ্ত মানিলেহে বিজেপিক ভোট দিব পাৰিব মিয়াই। তিনিটা চৰ্ত মানিলেহে অসমত বিজেপিক সমৰ্থন কৰিব পাৰিব মিয়াই, অন্যথা বিজেপিৰ ভোট ক্ষমা কৰিব, অন্যথা মিয়াৰ ভোট নালাগে বিজেপিক। চৰ্ত বান্ধি দিলে এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই, আৰু দিলীপ শইকীয়াই এনে মন্তব্য কৰিছে। আৰু কি চৰ্ত মানিব লাগিব মিয়াই আমি সেয়াও জনাম। ১ নম্বৰ চৰ্ত হৈছে চুৰি ডকাইতি এৰিব লাগিব মিয়াই, আৰু মিয়াই যিহেতু চুৰি ডকাইতি কৰে বুলি কৈছে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই, আৰু এই কাম বন্ধ কৰিব লাগিব মিয়াই, আৰু তাৰ পিছতহে বিজেপিক ভোট দিব পাৰিব মিয়াই। ২ নম্বৰত কোৱা হৈছে লাভ জেহাদ আৰু লেণ্ড জেহাদ এৰিব লাগিব মিয়াসকলে। ৩ নম্বৰত কোৱা হৈছে অসমৰ কৃষ্টি সভ্যতা সংস্কৃতিত আঘাত সানিব নোৱাৰিব মিয়াই, আৰু এইবোৰ এৰিলেহে মিয়াই সমৰ্থন কৰিব পাৰিব বিজেপিক, আৰু অন্যথা মিয়াৰ ভোট নালাগে বিজেপিক। চোৰ ডকাইত লাভ জেহাদ লেণ্ড জেহাদ কৰা মিয়াৰ ভোট নালাগে বিজেপিক, আৰু এই মন্তব্য কৰিছে এইবাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। আৰু বিজেপিক ভোট দিবলৈ হ'লে তিনিটা চৰ্ত মানিহে ভোট দিব লাগিব মিয়াই, অন্যথা মিয়াৰ ভোট নালাগে বিজেপিক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। LPG গ্ৰাহক লৈ খকা, পুনৰ আৰম্ভ হ'ব LPGৰ অনলাইন বুকিং। জনাইছোঁ সবিশেষ খবৰ, যিহেতু ৰাজ্যজুৰি নাটনি হৈছিল LPGৰ, গতিকে ইয়াক লৈ এবাৰ সকাহ প্ৰদান কৰা হৈছে গ্ৰাহক লৈ। LPG গ্ৰাহক লৈ এতিয়া সকাহ প্ৰদান কৰা হৈছে। পুনৰ আৰম্ভ হ'ব LPGৰ অনলাইন বুকিং। আজি বিয়লিৰ পৰাই পুনৰ কৰিব পাৰিব ৰন্ধন গেছৰ অনলাইন বুকিং। ইণ্ডিয়ান অইলৰ অনলাইন বুকিং এপ আজিৰ পৰা হ'ব কাৰ্যক্ষম, আৰু অধিক হাৰত বুকিং হোৱাৰ ফলত ক্ৰেছ হৈছিল বুকিং এপ, আৰু হঠাৎ বুকিঙৰ সংখ্যা ১০০ৰ পৰা ১,০০০জনলৈ বৃদ্ধি হোৱাত ক্ৰেছ হৈছিল এপ, আৰু গ্ৰাহকৰ বিপুল হেঁচা চম্ভালিব নোৱাৰি কাৰিকৰী বিজুতি হৈছিল বুকিং প্ৰক্ৰিয়াত, আৰু এতিয়াৰে পৰা ঘৰত বহি আপুনি বুক কৰিব পাৰিব চিলিণ্ডাৰ। আতংকিত নক'বলৈ আহ্বান জনোৱা হৈছে গ্ৰাহকক। অনলাইন বুকিঙৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিশেষ লিমিট, যাতে পুনৰ নহয় ছাৰ্ভাৰৰ সমস্যা। আৰু ইণ্ডিয়ান অইলৰ LPGৰ মুখ্য মহাপ্ৰবন্ধক অমৰজ্যোতি বৰদলৈৰ এই মন্তব্য, আৰু LPG গ্ৰাহকলৈ এতিয়া সকাহ প্ৰদান কৰা হৈছে। পুনৰ আৰম্ভ হ'ব LPGৰ অনলাইন বুকিং। আজি বিয়লিৰ পৰাই পুনৰ কৰিব পাৰিব ৰন্ধন গেছৰ অনলাইন বুকিং। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আহি পৰিছে এক ব্ৰেকিং নিউজ। জুবিনে যদি ন্যায় নাপায় তেন্তে তাৰ বাবে ১০০% চৰকাৰ পৰাজিত হ'ব, আৰু যেনেকৈ নকওক কিয় জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাব লাগিব, আৰু জুবিনে ন্যায় নাপালে আইনৰ সুৰংগাৰে অভিযুক্ত হাৰি গ'লে সেয়া চৰকাৰৰ বিফলতা হ'ব, আৰু জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব বুলি এতিয়া দাবী জনাইছে AJYPCৰ সভাপতি পলাশ চাংমাই। আৰু চৰকাৰ SIT যেনেধৰণৰ কঠোৰ হ'ব লাগিছিল তেনেদৰে হোৱা নাই। কঠোৰ হোৱা নাই বাবে এটাৰ পিছত আনটো সুৰংগাৰে হাৰি যাবলৈ সক্ষম হৈছে অপৰাধী, আৰু সমগ্ৰ ন্যায় প্ৰক্ৰিয়াত যদিও ন্যায়ালয়ে ন্যায় দিব, তথ্যপাতি যুগুত কৰাৰ দায়িত্ব কিন্তু চৰকাৰৰ। আৰু মৰাণত এইবাৰ AJYPCৰ 48সংখ্যক প্ৰতিষ্ঠা দিৱসৰ জুবিন গাৰ্গৰ ন্যায়ক লৈ এই মন্তব্য কৰিছে পলাশ চাংমাই। আৰু জুবিন গাৰ্গৰ পত্নীয়ে কোৱাৰ দৰে জুবিনে ন্যায় নাপালে চৰকাৰ পৰাজিত হ'ব। জুবিনে যদি সেই ন্যায় নাপায় তেন্তে তাৰ বাবে ১০০% চৰকাৰ পৰাজিত হ'ব। যেনেকৈয়ে নকওক কিয় জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব, আৰু জুবিন গাৰ্গে ন্যায় নাপালে আইনৰ সুৰংগাৰে অভিযুক্ত হাৰি গ'লে সেয়া হ'ব চৰকাৰৰ আটাইতকৈ ডাঙৰ বিফলতা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আপুনিও আপোনাৰ মোবাইল ফোনটোত ৰিচাৰ্জ কৰে, আৰু আপুনি কেতিয়াবা ভাবি চাইছেনে যে আপুনি 12 মাহত 13টা ৰিচাৰ্জ কৰি আছে, আৰু এইবাৰ 12 মাহত 13টা ৰিচাৰ্জ কৰাক লৈ এতিয়া ডাঙৰ মন্তব্য আগবঢ়াইছে ৰাঘৱ চদ্দাই।
এক ডাঙৰ খবৰ জনাইছোঁ 12 মাহত 13টা ৰিচাৰ্জ কিয় চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ এবাৰ সদনত গৰ্জি উঠিল সাংসদ ৰাঘৱ চাড্ডাই এক ডাঙৰ খবৰ জনাইছোঁ 12 মাহত 13টা ৰিচাৰ্জ কিয় কৰিব লাগে চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ এবাৰ সদনত গৰ্জি উঠিল সাংসদ ৰাঘৱ চাড্ডাই 30 দিন কাম কৰাৰ পিছতহে আমি দৰমহা পাওঁ তেন্তে কিয় চিম কাৰ্ডৰ ৰিচাৰ্জ 28 দিনলৈ দিলে টেলিকম কোম্পানীয়ে কিয় নিজৰ খেয়াল খুচিমতে কাম কৰে টেলিকম কোম্পানীবোৰে ৰাজ্যসভাত এইবাৰ সাংসদ ৰাঘৱ চাড্ডাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ফোন মোৰ ৰিচাৰ্জ মোৰ আৰু নম্বৰ মোৰ কিন্তু ৰিচাৰ্জ শেষ হ'লে আউটগোয়িং বন্ধ হোৱাটো আমি মানি ল'ম কিন্তু ইনকামিং বন্ধ হোৱাটো কোনোপধ্যে মানি নলওঁ ৰিচাৰ্জৰ ম্যাদ শেষ হ'লেই কাকোৱে ফোন কৰিব নোৱাৰি আৰু 28 দিনৰ প্লেন বনাই 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰাবলৈ বাধ্য কৰা হয় গ্ৰাহকক ফলত বছৰত এবাৰ অতিৰিক্ত ৰিচাৰ্জ কৰিবলৈ বাধ্য হৈছে গ্ৰাহক আৰু টেলিকম কোম্পানীয়ে প্ৰতাৰণাক প্ৰবঞ্চনা কৰিছে জনতাক মোবাইল ৰিচাৰ্জ 30 বা 31 দিনৰ হোৱা উচিত আৰু 12 মাহত 13টা ৰিচাৰ্জ কৰিব লাগে আমি আৰু চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ এবাৰ সদনত গৰ্জি উঠিছে সাংসদ ৰাঘৱ চাড্ডা 30 দিনত কাম কৰাৰ পিছতহে আমি দৰমহা পাওঁ তেন্তে কিয় চিম কাৰ্ডৰ ৰিচাৰ্জ 28 দিনলৈ দিলে টেলিকম কোম্পানীয়ে কিয় নিজৰ খেয়াল খুচিমতে কাম কৰে টেলিকম কোম্পানীবোৰে আৰু ৰাজ্যসভাত এইবাৰ সাংসদ ৰাঘৱ চাড্ডাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ব্যৱসায়ীসকল সাৱধান হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰ নিষিদ্ধ নিয়ম ভংগ কৰিলে হ'ব পাৰে আপোনাৰ জেল এক ডাঙৰ খবৰ জনাইছোঁ ব্যৱসায়ীসকল এতিয়াৰে পৰা সাৱধান হৈ যাওক হোটেল বা ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰত একেবাৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছে হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে এতিয়াৰে পৰা আপুনি সাৰি যাব নোৱাৰিব নিয়ম ভংগ কৰিলে হ'ব আপোনাৰ জেল ব্যৱসায়িক কামত ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰ নিষিদ্ধ নিয়ম ভংগ কৰিলেই ভৰিব লাগিব আপুনি জৰিমনা হ'ব পাৰে জেল আৰু হোটেল ধাবা বা পথৰ দাঁতিৰ ব্যৱসায়ী কেৱল বাণিজ্যিক চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব লাগিব হোটেল ধাবা বা পথৰ দাঁতিৰ ব্যৱসায়ীয়ে কেৱল বাণিজ্যিক চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব পাৰিব অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ বাহিৰে আনৰ পৰা চিলিণ্ডাৰ ল'লে হ'ব কঠোৰ ব্যৱস্থা নিয়ম উলংঘা কৰিলে লগে লগে চিলিণ্ডাৰ জব্দ কৰিব প্ৰশাসনে আৰু নিয়ম উলংঘা আপুনি যদি কৰে তেন্তে আপোনাৰ চিলিণ্ডাৰ জব্দ কৰিব প্ৰশাসনে ডিষ্ট্ৰিবিউটৰলৈও সকিয়নি ব্যৱসায়িক প্ৰতিষ্ঠানক ঘৰুৱা চিলিণ্ডাৰ দিলেই হ'ব বিপদ আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ এই কঠোৰ নিৰ্দেশনা আৰু সমগ্ৰ জিলাতেই এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ আৰু যদি আপুনি ঘৰুৱা চিলিণ্ডাৰ ব্যৱসায়িক কামত ব্যৱহাৰ কৰে তেন্তে আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ আন এক টুইষ্ট অখিল গগৈয়ে যিমান সমালোচনা কৰিলেও কংগ্ৰেছে নিশ্চুপ হৈ থাকিব কংগ্ৰেছে এই পৰ্যন্ত সমালোচনাৰ লক্ষ্য কৰি লোৱা নাই অখিল গগৈক মিত্ৰতা সন্দৰ্ভত ৰাজীৱ ভৱনত মুখ বন্ধ কৰি থৈছে গৌৰৱ গগৈয়ে আৰু কোনো কংগ্ৰেছ নেতাই মুখ নোখোলে মিত্ৰতা সন্দৰ্ভত বৈঠক বহিব কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ আন এক টুইষ্ট আহি পৰিছে অখিল গগৈয়ে যিমান সমালোচনা কৰিলেও কংগ্ৰেছে এইবাৰ নিশ্চুপ হৈ থাকিব কংগ্ৰেছে এই পৰ্যন্ত সমালোচনাৰ লক্ষ্য কৰি লোৱা নাই অখিল গগৈক আৰু মিত্ৰতা সন্দৰ্ভত ৰাজীৱ ভৱনত মুখ বন্ধ কৰি থৈছে গৌৰৱ গগৈয়ে আৰু বৈঠক বহিব কংগ্ৰেছৰ স্ক্ৰিনিং মিটিঙৰ কমিটিৰ আৰু তাৰ পিছতেই আঁকিব সবিশেষ খবৰ আৰু ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতাৰ আন এক টুইষ্ট আঁকি পৰিছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰন্ধন গেছৰ নাটনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰাখিলেও পৰিব বিপদত জনাইছোঁ 24 তাৰিখ খবৰ ৰন্ধন গেছৰ নাটনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰাখিলেই পৰিব বিপদত ৰন্ধন গেছৰ ক'লা ব্যৱসায় কৰাসকলক কৰা হ'ব গ্ৰেপ্তাৰ আৰু ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে মুখ্য সচিবৰ জৰুৰী বৈঠক
প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ ক্ৰয় কৰাসকলৰ বিৰুদ্ধে চলিব তদন্ত সমগ্ৰ বিশ্বজুৰি LPGৰ নাটনিয়ে দেখা দিছে আৰু চিলিণ্ডাৰ ব্যৱহাৰক লৈ সকলো সজাগ আৰু সচেতন হ'ব লাগিব ৰন্ধন গেছৰ নাটনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য দেখিবলৈ পোৱা গৈছে অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰাখিলে পৰিব বিপদত ৰন্ধন গেছৰ কলা ব্যৱসায় কৰাসকলক কৰা হ'ব গ্ৰেপ্তাৰ আৰু ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে মুখ্য সচিবৰ জৰুৰী বৈঠক প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ ক্ৰয় কৰাসকলৰ বিৰুদ্ধে চলিব তদন্ত